আজি প্ৰায় 10মান বজাত চিনপ্লেক্সৰ অধীনত যি আমাৰ ফ্লাইঅভাৰখন হৈ আছে তাতে কৰ্মৰত এজন কৰ্মচাৰী হঠাৎ তললৈ খহি পৰি তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। আমি তেখেত সুস্থ হৈ উঠক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। কিন্তু আচৰিত ঘটনা চাওক, শ্ৰমিকবিলাকে ইয়াত কাম কৰি আছে কিন্তু তেওঁলোকৰ ছেফটিৰ বাবে কোনো ছেফটি হেল্প মানে তেওঁলোকৰ হাতত নাই বা আহিলা নাই। গতিকে আমি চিনপ্লেক্সক আমি দাবী কৰোঁ তেওঁলোকে যাতে ছেফটি ব্যৱস্থা কৰে আৰু যিজন শ্ৰমিক আহত হৈছে তেখেতৰ সম্পূৰ্ণ খৰচ বহন কৰে আৰু তেখেতৰ পৰিয়ালবৰ্গকো যাতে অলপ শান্তি লাঘৱ কৰায়। কিন্তু বৰ দুখৰ কথা চাওক, 2008 চনতেই এয়া পৰিকল্পনা আৰম্ভ হৈছিলে, 2016 চনত ফ্লাইঅভাৰৰ কাম আৰম্ভ হৈছিলে। আজি 2016 চনৰ পৰা চাওক আজি 24 চন পালেহি। লেহেমীয়া গতি শামুকটো অলপ ভালকৈ যায় নেকি, এই গতিৰে আহি আজি চাওক ব্ৰিজখন সম্পূৰ্ণ কৰিব পৰা নাই আৰু তেওঁলোকে কৈছে আৰু 2 বছৰমান লাগিব বুলিহে কৈছে। বৰ আচৰিত ঘটনা। আমি চিনপ্লেক্সক ধিক্কাৰ দিছোঁ। কলিয়াবৰ ৰাইজৰ সুবিধাৰ কাৰণে আজি যি পদপথত চাওক এইখিনিতে চাব গাঁতৰ সৃষ্টি কৰিছে আৰু বহুত আপোনাৰ মানে পৰহি এটা স্কুটাৰ এক্সিডেণ্ট হৈছে, এগৰাকী মহিলা আঘাতপ্ৰাপ্ত হৈছে। গতিকে আমি অচিৰে দাবী কৰোঁ চিনপ্লেক্সকো যাতে অতি সোনকালে অতি ছমাহমানৰ ভিতৰতে যাতে এইখন সম্পূৰ্ণ কৰি ৰাইজক আমাক অৰ্পণ কৰে, নহ'লে আৰু ইয়াত অধিক এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা আছে। আৰু চিনপ্লেক্সক শেষৰ বাবে পঠিয়াই দিছোঁ, অহাকালিৰ পৰা যদি শ্ৰমিকসকলৰ কোনো যদি সুৰক্ষা কৱচ নিদিয়ে আমি নিজে আগবাঢ়ি তেওঁলোকক আজি বাধা প্ৰদান কৰিম। আমি আজি আপোনালোকৰ লগত আমি হেৰি কৰিছোঁ।